बिलासीपाड़ा में सामूहिक विवाह कार्यक्रम का आयोजन। लोगों ने वर वधू को सुखी दाम्पत्य जीवन का आशीर्वाद दिया। मंजूरा रानी मेमोरियल ट्रस्ट के अगुवाई में छंदम गोष्ठी और बिलासीपाड़ा मानव सेवा समिति के सहयोग से निचले असम के बिलासीपाड़ा शहर में स्थित INA खेल के मैदान में एक सामूहिक विवाह कार्यक्रम विधिपूर्वक संपन्न किया गया। इस कार्यक्रम में 10 मंडप सजाकर गाजे बाजे के साथ कुल 10 जोड़ी दूल्हा दुल्हन का शादी कराया गया। इस दौरान सब कुछ सहायता प्रदान कर ब्याह रचाया गया। इस कार्यक्रम में उपस्थित लोगों ने आयोजनकर्ताओं को इस महान कार्य हेतु तहे दिल से शुक्रिया अदा किया। इस सामूहिक विवाह कार्यक्रम में चापर, बिलासीपाड़ा तथा विभिन्न क्षेत्रों के 10 जोड़ी दूल्हा दुल्हन को शादी में आए हुए अतिथियों ने सुखी दाम्पत्य जीवन का आशीर्वाद दिया। বগড়িবাড়ি সানকুড়াঘাট বুলি কয় আছে। ছোৱালীঘৰ তাতে সানকুড়াঘাট বুলি কয়। আপোনাৰ ঘৰ? মোৰ ঘৰ মানে বিলাসীপাড়া পুৰণ বজাৰ। আজি কিমানখন বিয়া হ'ল? ইয়াতে 10খন হ'ল। কেনেকুৱা অনুভৱ? 10খন বিয়া একেলগে ভাল লাগিল। বহুত বন্ধু বান্ধৱী সকলে আহিছে আৰু তাৰ লগত মিলি জুলি কেনে মানে কথা পাতি কেনে ভাল লাগিছে বহুত। মোৰ মাৰ স্মৃতিত মা মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্ট এখন গঠন কৰা হৈছিল, যাৰ লক্ষ্য আছিল মহিলা সবলীকৰণ। বিশেষকৈ মহিলাসকল যিবিলাক মহিলা আত্মসামাজিকভাৱে পিছ পৰি আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, সামাজিক উত্তৰণৰ ক্ষেত্ৰত, আৰ্থিক সচ্ছলতাৰ ক্ষেত্ৰত কাম কৰাৰ এটা উদ্দেশ্য আগত ৰাখি এই ট্ৰাষ্টখন গঠন কৰা হৈছিল। আৰু ইয়াৰ এটা অন্যতম উদ্দেশ্য আছিল সমূহীয়া বিবাহ, যিবিলাক পৰিয়ালৰ দুখীয়া পৰিয়ালৰ অৰ্থৰ অভাৱত বা মানুহৰ অভাৱত বিয়া দিব নোৱাৰে, তেনেকুৱা পৰিয়ালৰ দৰা কইনাক আমি বিচাৰি আনি 10 যোৰ দৰা কইনাৰ এটা ইয়াত আজি সমূহীয়াভাৱে বিয়াৰ আয়োজন কৰা হৈছে। বিবাহ প্ৰায় সম্পূৰ্ণই হৈছে। আমাৰ এই অনুষ্ঠানত আজি যে কাৰ্যসূচী হৈ গ'ল বা অলপ বাকী আছে, এই কাৰ্যসূচীটো মূল আৰু যিজন দুটা অৰ্গেনাইজেশ্যন আছে, এটা হ'ল চন্দম শিল্পী গোষ্ঠী। চন্দম শিল্পী গোষ্ঠীৰ মেইন হ'ল সম্পাদক স্বপন দাস, মোৰ ভাই স্বপন দাসে কিন্তু কেইবা মাহৰ পৰা কিন্তু লাগি আছিল। তেওঁ দিনে ৰাতি এইটো সফল কৰাৰ কাৰণে আজি মাষ্টাৰ মাইণ্ড যিটো তেওঁৰে মাষ্টাৰ প্লেনতে আজি এই অনুষ্ঠানটো হৈছে। আৰু এটা সংগঠন যিটো বিলাসীপাড়া মানৱ সেৱা সমিতি, তেওঁলোকেও কিন্তু আমাক যথেষ্ট সহায় কৰিছে। আজি যে খোৱা দোৱাৰ যি এৰেঞ্জমেণ্ট কৰা হৈছে, এই খোৱা দোৱাটো কিন্তু মানৱ সেৱা সমিতি তেওঁলোকৰ উদ্যোগতে হৈ আছে, তেওঁলোকে এইটো দায়িত্ব লৈছে। আৰু আপোনালোকে দেখিলে আমাৰ EM ছাৰে তেখেতেও কিন্তু এই খোৱা দোৱাৰ দায়িত্বত মানৱ সেৱা সমিতি ভালকৈ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে আৰ্থিক উন্নয়ন দিছে। আৰু তাতকৈ আৰু আমাৰ আনন্দৰ বিষয় হ'ল যে বহু সদস্য ব্যক্তিয়ে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আগবঢ়াইছে। দীঘলীয়া এখন লিষ্ট। EM ছাৰেও 10খন চাইকেল আগবঢ়াইছে দৰাৰ কাৰণে। এনেধৰণৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়াইছে। আৰু আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ মানে সুকলমে অনুষ্ঠিত হৈ গ'ল, প্ৰায় হৈ গ'ল কৈছোঁ এইকাৰণে বিয়া প্ৰায় সম্পূৰ্ণ হৈছেই। গতিকে মই আপোনালোকৰ যোগেদি ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ৰাইজৰ যি সঁহাৰি আমি পাইছোঁ, আমি আপ্লুত হৈছোঁ। গতিকে আমি কৃতজ্ঞ, ৰাইজৰ ওচৰত আমি কৃতজ্ঞ। আৰু যিসকল সদস্য ব্যক্তি আমাক বিভিন্নভাৱে সহায় কৰিলে তেওঁলোকৰ প্ৰতিও আমি কৃতজ্ঞ। মই আপোনালোকৰ চেনেলৰ যোগেদি এই সকলো ব্যক্তিলৈ আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন।